আগন্তুক জুনিয়ৰ নেশ্যনেল বয়জ ফুটবল টুৰ্ণামেণ্টখন আমি নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত পাতিব ওলাইছোঁ। যি আমাৰ যিখন নগাঁও ক্ৰীড়া সন্থাৰ টুৰ্ণামেণ্ট খেলপথাৰত অনুষ্ঠিত হ'ব। অহা 28 জুলাইৰ পৰা 11 আগষ্টলৈ হ'বলগীয়া এই ৰাষ্ট্ৰীয় জুনিয়ৰ ল'ৰাৰ ফুটবল প্ৰতিযোগিতা আপোনালোকে শুনি ভাল পাব। ভাৰতবৰ্ষৰ প্ৰায় 19খন ৰাজ্যই অংশগ্ৰহণ কৰিছে। প্ৰায় 5 শতাধিক আমাৰ খেলুৱৈ ইতিমধ্যে আমাৰ মাজত আহি পাইছেই। আমাৰ 5 শতাধিক আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিব। তাৰ ভিতৰত প্ৰায় আজিৰ তাৰিখত 10টা দল 10খন ৰাজ্য ইতিমধ্যে আহি পাইছেই। অহা কাইলৈ পুৱাৰ ভিতৰতো বাকীখন আমাৰ ৰাজ্যই পাবহি। আৰু এই যিখন আমাৰ টুৰ্ণামেণ্টখনত আমাৰ ৰাষ্ট্ৰীয় লগতে আন্তঃৰাষ্ট্ৰীয় কেইবাগৰাকীও তাৰকা খেলুৱৈও তেওঁলোকে খেল প্ৰদৰ্শন কৰিব পাৰে, তেওঁলোকে আমাৰ এই প্ৰতিযোগিতাত ভাগ ল'ব। আৰু সেই উপলক্ষে অহা 28 জুলাইত আমি যিখন অপেনিং চেৰিমনি আমাৰ যিটো মুকলি অনুষ্ঠান আমি মঞ্চস্থ কৰিম, এটা অনুষ্ঠিত হ'ব। আৰু এই যি প্ৰতিযোগিতাখিনি আমাৰ শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই। আৰু লগতে আমাৰ স্পেচিয়েল ইনভাইটি হিচাপে আমি বিশেষভাৱে নিমন্ত্ৰণ কৰিছোঁ এগৰাকী আমাৰ ৰাষ্ট্ৰীয় খেলুৱৈ, অসম গৌৰৱ আমাৰ হলিচৰণ নাৰ্জাৰী ডাঙৰীয়া। হলিচৰণ নাৰ্জাৰী ডাঙৰীয়া তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ প্ৰতিনিধিত্ব কৰিছে, অসমৰ তেওঁ খেলিছে, অসমৰ তেওঁ কুকুৰাঝাৰত ঘৰ। আৰু বিশেষভাৱে তেওঁ বৰ্তমান নৰ্থ ইষ্ট ইউনাইটেড FC তেওঁ খেলি আছে। আৰু 4 বজাত অৰ্থাৎ 28 তাৰিখে 4 বজাৰ পৰা এই খেল আমাৰ মুকলি কৰা হ'ব। আৰু তাৰপিছত আমাৰ 11 আগষ্টলৈকে এই প্ৰতিযোগিতা দিনে 4খনকৈ খেল আমাৰ অনুষ্ঠিত হ'ব। আমাৰ এই টুৰ্ণামেণ্ট খেলপথাৰতে 2খনকৈ আমি প্লেগ্ৰাউণ্ড ইতিমধ্যে আমি সুন্দৰকৈ নিৰ্মাণ কৰিছোঁ। আৰু এই 2খন আমাৰ খেলপথাৰতে পুৱা আৰু বিয়লি 2খন পুৱা আৰু 2খন বিয়লি খেল অনুষ্ঠিত হ'ব। পুৱা 8 বজাত এখন, পুৱা 10 বজাত এখন, বিয়লি 2 বজাত এখন আৰু বিয়লি 4 বজাত এখন, 4খনকৈ খেল আমাৰ অনুষ্ঠিত হ'ব। আৰু 11 তাৰিখে আমাৰ যিখন আমাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। গতিকে এইখিনি আমাৰ থুলমূল কথা আছিলে। যিখিনি আমাৰ দলে অংশগ্ৰহণ কৰিব মই আপোনাক থুলমূলকৈ জনাই থওঁ। অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, আসাম, বিহাৰ, ত্ৰিপুৰা, গুজৰাট, হাৰিয়ানা, ছিকিম, মণিপুৰ, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, নাগালেণ্ড, ৰাজস্থান, তেলেংগানা, উত্তৰাখণ্ড, আন্দামান নিকোবৰ আইলেণ্ড, জম্মু এণ্ড কাশ্মীৰ, লক্ষদ্বীপ আৰু পণ্ডিচেৰী, এই 19খন ৰাজ্যই তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ পৰাই আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টীমটো গঠন হ'ব। গতিকে ইয়াত লগতে আমাৰ যি খেলুৱৈসকলৰ লগতে প্ৰায় 100গৰাকী যিখিনি অফিচিয়েলছ তেওঁলোকেও ইয়াত অংশগ্ৰহণ কৰিব। 16গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰীও থাকিব। গতিকে আমি আশা কৰিছোঁ অহা 28 তাৰিখৰ পৰা 11 তাৰিখলৈকে হ'বলগীয়া এই প্ৰতিযোগিতাত আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আমাক লাগিব। আপোনালোকৰ প্ৰচাৰৰ দ্বাৰাই আমি এই খেলখনো সুন্দৰকৈ অনুষ্ঠিত হ'ব আৰু দৰ্শকসকলে যাতে খেলসমূহ উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি সম্পূৰ্ণ বিনামূলীয়া, ইয়াত কোনো ধৰণৰ টিকেটৰ প্ৰয়োজন নাই, বিনামূলীয়াকৈ আমি খেলসমূহ অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ যে যিহেতু জুনিয়ৰ নেশ্যনেল ফুটবল, গতিকে ইয়াত স্কুল কলেজ এইসমূহৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খেল উপভোগ কৰিবলৈ আহে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। গতিকে আমি নগাঁৱত যিহেতু এটা খেলৰ পৰিৱেশ আছে, আমি যোৱা বছৰ ইতিমধ্যে 75 বছৰ আমাৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আমি সুন্দৰকৈ অনুষ্ঠিত কৰিছিলোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এইবাৰ যি আমাৰ ৰাষ্ট্ৰীয় জুনিয়ৰ ল'ৰাৰ আমাৰ ফুটবল প্ৰতিযোগিতা আছে সেইখনো আমাৰ সুন্দৰকৈ আয়োজন হ'ব। গতিকে আপোনালোকক সকলোকে
আমি এই 11 তাৰিখলৈকে সম্পূৰ্ণ বাতৰি আপোনালোকে যাতে সুন্দৰকৈ প্ৰচাৰ কৰে আৰু আপোনালোকৰ সহযোগিতা আমি সম্পূৰ্ণভাৱে কামনা কৰিছোঁ। ধন্যবাদ।